ভাৰত আমেৰিকাৰ অৰ্থনৈতিক সম্পৰ্কত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা। আমেৰিকাই ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰি বাণিজ্য যুদ্ধ আৰম্ভ কৰিছিল। এইবাৰ আমেৰিকাক উচিত উত্তৰ দিলে ভাৰতে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত আমেৰিকাৰ হেঁচা দিনক দিনে বৃদ্ধি পাইছে। তাৰ মাজতে আমেৰিকাৰ প্ৰতিনিধিয়ে ভাৰতক লৈ কৰিলে ডাঙৰ মন্তব্য। ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক সম্পৰ্কত আজিকালি সামান্য উত্তেজনা দেখা গৈছে। আমেৰিকাই ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে, যাৰ ফলত দুয়োখন দেশৰ বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰি আছে। এনে পৰিপ্ৰেক্ষিতত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত সকলো ধৰণৰ অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰাত নিয়োজিত হোৱা যেন দেখা গৈছে। কিন্তু ইফালে ট্ৰাম্প প্ৰশাসনৰ বাণিজ্য প্ৰতিনিধি জেমছেন গ্ৰীৰৰ এক গুৰুত্বপূৰ্ণ বক্তব্যই পৰিৱেশ সলনি কৰিছে। গ্ৰীৰে কয়, ভাৰত এখন সাৰ্বভৌম দেশ আৰু ইয়াৰ নিজা সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। ভাৰতে কোনখন দেশৰ সৈতে ব্যৱসায় কৰিব লাগে আৰু কোনবোৰ দেশৰ সৈতে বাণিজ্য কৰিব নালাগে সেইটো আমেৰিকাই নিৰ্ধাৰণ কৰিব নোৱাৰে। তেওঁ আৰু লগতে কয় যে ভাৰতে ক্ৰমান্বয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰি আছে, কিন্তু এয়া ভাৰতৰ স্বতন্ত্ৰ সিদ্ধান্ত আৰু কোনো বিদেশী দেশৰ দ্বাৰা প্ৰভাৱিত হোৱা উচিত নহয়। মন কৰিবলগীয়া যে আমেৰিকাই দীৰ্ঘদিন ধৰি ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে। অৱশ্যে ভাৰতে নিজৰ শক্তিৰ প্ৰয়োজন আৰু জাতীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব বুলি স্পষ্ট কৰি দিছে। ৰাছিয়াৰ পৰা তেল কিনিবনে সেয়া সম্পূৰ্ণ ভাৰতৰ নিজা সিদ্ধান্ত। ইয়াত আমেৰিকাৰ হেঁচাই কাম নকৰে। গ্ৰীৰৰ এই বক্তব্যক তাৎপৰ্যপূৰ্ণ বুলিও বিবেচিত হৈছে, কাৰণ ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুল্ক আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ভাৰতক ৰাছিয়াৰ পৰা তেল আমদানি কৰিবলৈ হেঁচা দিয়াক লৈ আমেৰিকাই অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কিন্তু গ্ৰীৰৰ এই বক্তব্যই এতিয়া ইংগিত দিছে যে আমেৰিকাই ভাৰতৰ সাৰ্বভৌমত্বক সন্মান কৰিবলৈ আৰম্ভ কৰিছে আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ এই নীতিক সমালোচনা কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰত আৰু চীনক ৰাছিয়াৰ সৈতে বাণিজ্য বন্ধ কৰিবলৈ হেঁচা দিয়াটো আমেৰিকাৰ বাবে অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ক্ষতিকাৰক হ'ব পাৰে। পুটিনে লগতে কয় যে ৰাছিয়াৰ সৈতে সম্পৰ্ক ভাৰতৰ বাবে অত্যন্তই গুৰুত্বপূৰ্ণ আৰু কৌশলগতভাৱে লাভজনক। সামগ্ৰিকভাৱে এই পৰিঘটনাই স্পষ্টভাৱে প্ৰমাণ কৰে যে ভাৰতে নিজৰ সাৰ্বভৌমত্ব আৰু জাতীয় স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। কোনো বাহ্যিক হেঁচাতে নিজৰ সিদ্ধান্ত সলনি নকৰে। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ এই বক্তব্যই এই কথাও ইংগিত দিয়ে যে বিশ্ব ৰাজনীতিত ভাৰসাম্যৰ নতুন যুগ আৰম্ভ হৈছে, য'ত ভাৰত নিজৰ স্বাধীন নীতিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে। ভৱিষ্যতে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক কোন দিশত আগবাঢ়িব সেয়া হ'ব লক্ষণীয়।